নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডিবি ষ্টাডি গ্ৰুপ আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি এটা ইম্পৰ্টেণ্ট টপিক মই এম ছ' চৰি বহুত দিন ধৰি মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ অলপমান টেকনিকেল ইছ্যুছৰ কাৰণে চ' আজি মই মোৰ ভিডিঅ' আপলোড কৰিব আৰম্ভ কৰিছোঁ চ' পাৰ্ট 2 ভিডিঅ'টো আহিছোঁ যে প্ৰডাকশ্যন ছিষ্টেম মানে কি হয় চ' প্ৰডাকশ্যন ছিষ্টেম ইজ এ helps in structuring AI programs in a way that facilitates describing and performing the search process. যিটো চাৰ্চ প্ৰচেছ থাকে যিটো মানে সন্ধান কৰা প্ৰচেছ থাকে সেই বস্তুটো কেনেকৈ মানে মানে ডেছক্ৰাইব কৰিব পাৰি যিটো সংগঠিত কৰা হয় সেইটো গোটেইখিনিটোকে কি বুলি কয় জানা প্ৰডাকশ্যন ছিষ্টেম মানে কি কৰে AI প্ৰগ্ৰেমটো সংগঠিত কৰাত সহায় কৰে এটা ভাল চাৰ্চ প্ৰচেছ মানে সন্ধান কৰা প্ৰক্ৰিয়া এটা তাক ডেছক্ৰাইব কৰাৰ কাৰণে সেই বস্তুটো সহায় কৰাৰ কাৰণে AI প্ৰগ্ৰেমছত কি কৰে সেইটো বস্তু সংগঠিত কৰে যেটা এই সিস্টেমটোক কোৱা হয় প্ৰডাকশ্যন সিস্টেম সো প্ৰডাকশ্যন সিস্টেম কনসিষ্ট অফ set of rules knowledge base control strategy and rule appealer সো এইকেইটা হৈছে কনসিষ্ট অফ এইকেইটা থাকিলে এটা প্ৰডাকশ্যন সিস্টেম কি হয় কনসিষ্ট হয় কি থাকিব লাগিব set of rules knowledge base control strategy rule appealer তো তাৰ কিছুমান ষ্টেপছ টু সলভ দ্য প্ৰব্লেম কিছুমান যে প্ৰব্লেম এটাৰ সলভ কৰা ষ্টেপছবিলাক কি যে ফাৰ্ষ্ট ৰিডিউচ প্ৰব্লেম চ' ডেট ইট কেন বি শ্ব'ন ইন এ প্ৰেচিয়াছ ষ্টেটমেণ্ট এটা ভাল প্ৰেচিয়াছ ষ্টেটমেণ্ট এটা দেখুৱাবৰ কাৰণে প্ৰথমে প্ৰব্লেমটো ৰিডিউচ কৰিব লাগিব বুজি পাইছা নেক্সট কথাটো হৈছে প্ৰব্লেম কেন বি সলভ বাই চাৰ্চিং এ পাথ থ্ৰু স্পেচ মানে ষ্টাৰ্ট টু গ'ল মানে এটা ভাল এটা ৱে টু বি বিচাৰি ওলাব লাগিব প্ৰব্লেমটো মানে সলভ কৰাৰ কাৰণে তেতিয়াই প্ৰব্লেমটো কি হ'ব সলভ হ'ব তো প্ৰব্লেমছ কেন বি সলভ বাই চাৰ্চিং এ পাথ এটা ভাল পাথ এটা তুমি চাৰ্চ কৰিব লাগিব থ্ৰু আ স্পেচ অ'কে তেতিয়া তুমি কি কৰিব পাৰিবা সলভ কৰিব পাৰিবা এণ্ড সলভিং প্ৰচেছ কেন বি মডেলড থ্ৰু আ প্ৰডাকশ্যন ছিষ্টেম এটা সলভিং যিটো প্ৰচেছ থাকে কেন বি মডেলড থ্ৰু আ প্ৰডাকশ্যন ছিষ্টেমছ তাৰপিছত কিছুমান এডভান্টেজ থাকে যেনে তোমাৰ ষ্ট্ৰাকচাৰিং AI প্ৰব্লেম যিটো কি কৰে এটা এক্সেলেণ্ট টুল হেৰি কৰাত সহায় কৰে হাইলি মডুলাৰ যিটো কি কৰে ৰুলছ এড কৰে ৰিমুভ কৰে চেঞ্জ কৰিব পাৰি তো এণ্ড ৰুলছ আৰ এক্সপ্ৰেছ ইন নেচাৰেল ফৰ্ম আমি ৰুলছবিলাক এটা নেচাৰেল ফৰ্মত যাতে আমি বুজি পাওঁ ইজি টু আণ্ডাৰষ্টেণ্ড তাৰ কাৰণে এক্সপ্ৰেছ কৰে ৰুলছবিলাক তো ৰুলছবিলাক এটা নেচাৰেল ফৰ্মত এক্সপ্ৰেছ হয় যাতে আমি বুজিব পাওঁ গতিকে এইবিলাক কিছুমান এডভান্টেজ হয় তাৰপিছত কেৰেক্টাৰিষ্টিক্স আছে যে তোমাৰ মনোটেনটনিক প্ৰডাকশ্যন ছিষ্টেম যিটো কি হয় এপ্লিকেশ্যন অফ এ ৰুল নেভাৰ প্ৰিভেণ্টছ লেটাৰ এপ্লিকেশ্যন অফ এনাডাৰ ৰুল তাৰমানে কি ৰুলছ আৰ ইণ্ডিপেণ্ডেণ্ট বুজিছা আৰু যিটো মনোটিক প্ৰডাকশ্যন ছিষ্টেম তাৰ অপজিটটো হৈছে নন মনোটিক প্ৰডাকশ্যন ছিষ্টেম যিটো হুইচ দিছ ইজ নট ট্ৰু যিটো এইটো সঁচা নহয় মানে এইটো কি জানা এপ্লিকেশ্যন অফ এ ৰুল নেভাৰ প্ৰিভেণ্টছ লেটাৰ এপ্লিকেশ্যন অফ এনাডাৰ ৰুল যেতিয়া এটা ৰুল প্ৰিভেণ্ট মানে কি হয় মানে কি ক'ব হৈছে এপ্লিকেশ্যন অফ এ কি কৈছে এপ্লিকেশ্যন অফ এ ৰুল এটাৰ যিটো এপ্লিকেশ্যন থাকে নেভাৰ প্ৰিভেণ্টছ কেতিয়াও প্ৰিভেণ্টছ নহয় লেটাৰ এপ্লিকেশ্যন অফ এনাডাৰ ৰুল আনটো মানে ৰুলত এপ্লিকেশ্যনৰ পিছত কি নহয় এপ্লিকেশ্যন অফ ৰুলটো কেতিয়াও কি নহয় প্ৰিভেণ্ট নহয় তাৰ অপজিটটো হৈছে নন মনোটিক প্ৰডাকশ্যন ছিষ্টেম তাৰপিছত এইবাৰ পাৰ্চিয়েলি কমিউনিটিভ প্ৰডাকশ্যন ছিষ্টেম যিটো মানে কি X2Y যেনে X1, X2 যিটো পাৰ্মিউটেশ্যনছ X2Y হয় এণ্ড কমিউনিটিভ প্ৰডাকশ্যন ছিষ্টেম মানে কি যিটো বথ মনোটিক এণ্ড পাৰ্চিয়েলি কমিউনিটিভ যিটো কি হ'ব পাৰে মনোটিক প্ৰডাকশ্যন ছিষ্টেমো হ'ব পাৰে আৰু পাৰ্চিয়েলি কমিউনিটিভ হ'ব পাৰে দিছ ইজ কল্ড কমিউনিটিভ প্ৰডাকশ্যন ছিষ্টেম তো দেয়াৰ আৰ চাম কেৰেক্টাৰিষ্টিক্স অফ প্ৰডাকশ্যন ছিষ্টেম তাৰপিছত এইবাৰ এটা ইম্পৰ্টেণ্ট টপিক কণ্ট্ৰল ষ্ট্ৰেটেজি মানে কি কণ্ট্ৰল ষ্ট্ৰেটেজি ইজ এ strategy by which one come to know which rule is to be applied next during the process of reaching for a solution to problem মানে কণ্ট্ৰল ষ্ট্ৰেটেজি মানে আছে এটা ষ্ট্ৰেটেজি হয় by which one come to know which rule is to be applied next during the process of reaching for a solution to problem তাৰপিছত এটা দেখা আছে যে কম্পিউটাৰ চায়েন্স helps to overcome abnormal problems which have one or more
rules at its point. আৰু ইয়াৰো কিছুমান কেৰেক্টাৰিষ্টিক্স আছে যেনে তোমাৰ ইট শ্বুড কজ মোশ্যন ই কি হ'ব লাগিব কজ মোশ্যন হ'ব লাগিব এণ্ড ইট শ্বুড বি ছিষ্টেমেটিক এটা ছিষ্টেমেটিক হ'ব লাগিব ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে কণ্ট্ৰল ষ্ট্ৰেটেজিছ আই হোপ তোমালোকে এইখিনি বুজি পাইছা আৰু যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যন জনাব পাৰিবা আৰু তোমালোকৰ কাৰণে সুবিধা কৰি মই এটা বস্তু কৰিছোঁ যে এই প্ৰডাকশ্যন ছিষ্টেমৰ যিখিনি বস্তু বুজালোঁ সেই গোটেইখিনি এটা ডেছক্ৰিপশ্যন থাকিব ইংলিছ হিন্দী মাধ্যমত থাকিব তো সকলোৱে সেইখিনি বস্তু পঢ়ি ল'বা তেতিয়া তোমালোকৰ এইখিনি বস্তু বুজি পোৱাত পঢ়াত মনত ৰখাত সুবিধা হ'ব ধন্যবাদ